আকৌ ঘূৰি আহিছে চাইকেলৰ দিন। চাইকেল এক আবেগ, চাইকেল এক নষ্টালজিয়া। বহু গানতো স্থান পাইছিল চাইকেলে। সেই চাইকেল এতিয়া অতীত হোৱাৰ পথত। আধুনিকতাৰ ধামখুমীয়াত এতিয়া গ্ৰামাঞ্চলতো হ্ৰাস হৈছে চাইকেলৰ চাহিদা। তাহানিৰ সেই বোৱাৰী ছবিত চিৰযুগমীয়া মন হীৰা দৈত সেই বিশেষ গীতটোতো ব্যৱহাৰ হৈছিল চাইকেলৰ দৃশ্যাংশ। সেই যে বিজু ফুকনে টেকেলি লৈ আগবাঢ়িছিল, মহানন্দ মজিন্দাৰ বৰুৱাই গাইছিল মন হীৰা দৈ চাইকেল নহয় টিলিঙা। কিন্তু সেই চাইকেল আজি পাহৰণিৰ গৰ্ভত। আধুনিকতাৰ ধামখুমীয়াত চাইকেল এতিয়া অতীত হোৱাৰ পথত। হয়, চাইকেল মানে যেতিয়াৰ পৰা চাইকেল ওলাল, পৃথিৱীত যেতিয়াৰ পৰা চাইকেল ওলাল, চাইকেলটোৱে মূল বাহন আছিল যাতায়াতৰ। অসমত যেতিয়া চাইকেল ওলাল, চাইকেল কোৱা নাছিলে, বাইস্কুল বুলি কৈছিলে। তেতিয়া গাঁওবিলাকত মানে এখন বা দুখনে চাইকেল আছিল। এটা সময় আহিল, চাইকেলকে মূল বাহন হিচাপে মানুহে ইফালে সিফালে গৈছিল আৰু সেইটো স্বাস্থ্যসন্মত আছিল। কিন্তু লাহে 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 যেতিয়া মানে গাড়ী, বাইক ইত্যাদিবিলাকৰ বৃদ্ধি হ'ল, চাইকেলৰ মানে ব্যৱহাৰটো নাইকিয়া হ'ল। চাইকেল এটা অপৰিহাৰ্য আমাৰ বাহন আৰু বিশেষকৈ আমাৰ গ্ৰাম্য সমাজত হওক বা পৌৰ অঞ্চলতে হওক আৰু এতিয়াও মানে আমাৰ যিবোৰ শিক্ষাৰ্থী আছে, বিভিন্ন শিক্ষা অনুষ্ঠানলৈ অহা যোৱা কৰা, আমাৰ চাইকেলৰ জৰিয়তে তেওঁলোকে অহা যোৱা কৰে। আনকি গ্ৰামাঞ্চলতো পূৰ্বৰ তুলনাত কমিছে চাইকেলৰ চাহিদা। ঘৰে ঘৰে আজি চাৰিচকীয়া দুচকীয়া বাহন হ'ল, ৰাস্তা ঘাটবোৰো পকী হ'ল। এইবোৰৰ মাজতে যেন ক'ৰবাত অতীত হৈ ৰ'ল সেই আপোন কেৰেক কেৰেককৈ আগবাঢ়ি যোৱা চাইকেলখন। আচলতে মানুহৰ এক প্ৰগতিৰ জখলা বুলি ক'ব লাগিব। প্ৰথম পৰ্যায়ত আচলতে যেতিয়া যন্ত্ৰচালিত সামগ্ৰীসমূহ ওলোৱা নাছিল, তেতিয়া আচলতে চাইকেল মানুহৰ জীৱনৰ লগৰী আছিলে। এখন চাইকেলে গোটেই বিশ্ব ব্ৰহ্মাণ্ড ভ্ৰমণ কৰাৰ উপৰিও জীৱনৰ সকলো সামগ্ৰী কঢ়িয়াবৰ কাৰণে আচলতে ব্যৱহাৰ কৰিছিলে। কালক্ৰমত কিছু চাইকেলৰ চাহিদা কমিছে যদিও, কিন্তু মাজুলীত এতিয়াও চাইকেলৰ চাহিদা খুব বৃদ্ধি পাই আছে। যিটো দেখিছোঁ, মই সৰুৰ পৰা এতিয়া 65 বছৰ বয়স হৈছে, মোৰ চকুৰ আগতে চাইকেলৰ যিটো ব্যৱহাৰ, এই ব্যৱহাৰটো কমি অহা দেখা গৈছে। মানুহবিলাকে আগতে ইঠাইৰ পৰা সিঠাইলৈ যাবলৈ চাইকেল ব্যৱহাৰ কৰিছিলে যিমান, আজিকালি সিমান চাইকেলৰ ব্যৱহাৰটো নাইকিয়া। এই নাইকিয়া হোৱাৰ কাৰণ কেইবাটাও হ'ব পাৰে। এটা হ'ল কি, মানুহৰ অৰ্থনৈতিকভাৱে যথেষ্টখিনি উন্নয়ন হৈছে আৰু এখন বাইক কিনা বা এখন গাড়ী কিনাটো অলপ সুলভ হৈ পৰিছে। এইসমূহৰ মাজতে মহানগৰীত এতিয়া স্বাস্থ্যৰ প্ৰতি সজাগ হৈছে একাংশ লোক। বহু সংখ্যক লোকেই নতুনকৈ আকৌ চলাবলৈ লৈছে চাইকেল। কোভিড কালৰ পিছৰে পৰা মহানগৰীত এতিয়া বাঢ়িছে চাইকেলৰ চাহিদা, যাৰ বাবে বৃদ্ধি পাইছে পূৰ্বতকৈ চাইকেলৰ দাম। পূৰ্বে আপুনি মই ব্যৱহাৰ কৰা এইসমূহ চাইকেল যেন ক্ৰমাৎ হেৰাই যাব ধৰিছে। বহুতৰ বাবে এইখন চাইকেলেই হৈছে আৱেগ, জীৱনৰ মূল সংগী। কিন্তু এইখন চাইকেল এতিয়া বজাৰত প্ৰায় উপলব্ধ নহয়। তাৰ বিপৰীতে দামী দামী চাইকেলে ভিৰ কৰিছে ৰাজ্যৰ বজাৰত। হুৰাহুৰে বাঢ়িছে পেট্ৰলৰ মূল্য। গতিকে আপুনিও চাৰিচকীয়া বা দুচকীয়া বাহন এৰি আৰম্ভ কৰিব পাৰে চাইকেলৰ ব্যৱহাৰ। আপোনাৰ সুস্থ হৈ থাকিব মন, ভাল হৈ থাকিব স্বাস্থ্য। ভিডিঅ' জাৰ্নেলিষ্ট দিব্য আৰু প্ৰাঞ্জিতৰ সহযোগত গুৱাহাটীৰ পৰা কল্পজিৎ শইকীয়াৰ ৰিপৰ্ট, NKTV+।